হয় গাড়ী লৈ আহিছোঁ আপোনাৰ পহিলাত হয় এইখন গোটেই হাবিখন ৰঙা হৈ থাকে শিমলু কিমান চৰাই দেখিব তাত বিলুপ্ত পৰ্যায়ৰ শগুন তাতে পাব য'ত হৰিণ থাকিব তাত বাঘ থাকিব য'ত বাঘ থাকিব তাত শগুন থাকিব হয় এইটো ইক'চিষ্টেম সেই সম্পূৰ্ণ সেই হাবিখন ইক'চিষ্টেম চেঞ্চাছ হৈছে নাই মানে কোনটো কিমান আছে বুলি আছে আছে PhD লৈছেতো ল'ৰা ছোৱালী হয় এতিয়া মানে ধৰি লওক বাঘ চাঘ কিমান আছে বুলি বাঘ আছে 3টা আচ্ছা 4টা আছিলে ঢেকীয়াপতীয়া বাঘ কালি পৰহি এই মতা পোৱালিটোক আকৌ মতা বাঘটোৱে মাৰি পেলালে অঁ আৰু গড়টো 4টা আছে এতিয়া তাত হয় হাতী বাৰিষা ছমাহ থাকে হয় আকৌ তাৰপিছত যায় তো কাজিৰঙাৰ পৰা আহিছিলে 6টা হয় আকৌ এতিয়া গ'লগৈ হয় আকৌ বাৰিষা হ'লে আহি যাব আপোনাৰ মানে টোটেল এৰিয়াটো কিমান আছে মোৰতো 550 হেক্টৰ গ্ৰীণ এতিয়া আকৌ বহুত ডাঙৰ হৈ গ'ল হয় সেইকাৰণে চেঞ্চুৰী ৱাইল্ড লাইফ এছিয়া আৰু এইটো বালিপাৰা ফাউণ্ডেশ্যন ৰাজস্থানৰ কল্পতঞ্জে সিহঁতে 1000 আৰু ফৰেষ্টমেণ্ট ফাউণ্ডেশ্যনৰ পৰা 1000 এইটো কাজিৰঙালৈকে 60 কিলোমিটাৰ 60 কিলোমিটাৰটো আপোনাৰ হেৰি কৰি দিবলৈ কৈছিল গ্ৰীণ কৰি দিবলৈ কৈছিল এটা গাড়ীখন কাছতো দেখিয়ে বনাইছে এইটো প্ৰকৃতিৰ পৰা অৱদান এইবিলাক আৰু চৰাইৰ পৰা দেখিয়ে প্লেনখন বনাইছে কি নিজে বনাব পাৰিছে নেকি পিছত মানুহে বনাইছে আয়ত্ব কৰিছে হ'লেওতো সেইখিনিৰ পৰা আয়ত্ব কৰি পেলাই নমুনাটো নাই মোৰ কথাটো হ'ল সৰুকালৰ পৰা মই বিজ্ঞানীৰ লগত ডাঙৰ হোৱা আমাক বিজ্ঞানীয়ে তেতিয়া শিকাইছে এতিয়া তেওঁ 93 বছৰ বয়স হ'ল যে সৰুকালৰ পৰা শিকাইছিল এইটোৱে গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব আমাক হাতে কামে কৰিব লাগে তেতিয়া আৰু আপোনালোকে আমি সদায় পাণ গছ চবৰ হাতত নহয় পাণ মোৰ হাতত সোনকালে হয় মানে আগত ডাকৰ বচন একে আহিনে ধান 3 খাওনে পাণ 3টা খাওনলৈ ছিঙিব পাৰে মোৰতো একে হাওঁতে ছিঙিব পাৰে সেইকাৰণে সেইজন বিজ্ঞানীয়ে কৈছে তোৰ হাতটো চাওঁচোন হাতটো চাই কৈছে তই এইটো কামকে পৃথিৱীৰ আদৰ্শবান হ'বি এইবোৰ কৰোঁতে চাবি সাৱধান আমাৰনো জাতিটো কেঁকুৰাৰ জীৱন লোৱা কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোৱে মই সেইকাৰণে মানুহক বেয়া পাব নাজানো আৰু নেজানে কাৰণে বেয়া পাই চাগৈ সেইকাৰণে মই সেইজন বিজ্ঞানী এতিয়া 93 বছৰ এতিয়াও মোৰ হাবিলৈ যায় শুনিছেনে মই বিশ্ব সন্মিলনত যাওঁতে তেওঁক সুধি যাম মই কি ক'মগৈ তেওঁ আজি 25 বছৰ আগত পৰিৱেশ বিজ্ঞানত লিখা আছে পৃথিৱীখনত কি হ'ব সেই কিতাপখন পঢ়িলে আপোনাৰ পৰিৱেশ বিজ্ঞান ডক্টৰ যদুনাথ বেজবৰুৱাই লিখা কিতাপখন পঢ়িলে গম পাব ইংৰাজীতো আছে অসমীয়াতো আছে এইবোৰ আগতে লিখি থোৱা আছে সেইকাৰণে মই বিশ্ব সন্মিলনত তেওঁক সুধি যাম মই কি ক'ম এতিয়া সেইকাৰণে তেনেকুৱাবিলাক আৰু এতিয়া বৰ্তমানলৈকে বিজ্ঞানী এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে দিয়া সন্মানে আপুনি কি ডক্টৰ যদুনাথ বেজবৰুৱাৰ লগত আছিল কেঁচুৱাকালৰ পৰা তাৰ পাছতো আকৌ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে দিয়া সন্মানে টাইটলটো ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তু আপুনি মানে তেখেতৰ লগত থাকিয়ে প্ৰথমতে প্ৰকৃতিৰ প্ৰতি অনুপ্ৰাণিত ৰাপ আছে আৰু সেইকাৰণে মোৰ মগজুটো চিনি পাইছে আজিলৈকে আপুনি কিমান গছ ৰুলে বাৰু কোটি আপুনি গ'লে গম পাব কিমান কোটি ৰুলো আৰু কি পাত্তা পাব একেদিনতে গৈ নাপাব আপুনি তাত আপোনাৰ নেমাতে পৰা একদম কাজিৰঙা নহয় নেকি আৰু লগ লাগি আছে নদীখনে এতিয়া এই যাদৱ পায়েং ডাঙৰীয়াই এখেতক লগ কৰাই দিলে কি ক'লে নামটো দেবেন দলে এখেত হ'ব এতিয়া আমাৰ মোলাই ফৰেষ্ট দেখুৱাৰ আমাৰ গাইড আমি এতিয়া এখেতৰ লগত থাকিম আমি কিমান সময় থাকিম আপোনালোকৰ ওপৰত কথা কিমান টাইম থাকিম তথাপি মিনিমাম মানে আপোনাৰ আধা ঘণ্টা হয় নে 1 ঘণ্টা হয় নে আপোনালোকৰ ঠিক আছে অঁ
তেতিয়া নাও কিমানকণ পাৰ হ'ব লাগিব অকণমান অকণমান মই বহুত দূৰ নাৱে নাৱে গৈ থকাটো ভাল নালাগে মোক খোজকাঢ়িম গাড়ীখনটো আছামত থৈ গ'লে একো দিগদাৰ নাই নালাগে তাত মানুহ এঘৰ আছে মই তাত একো দিগদাৰ নাই নহয় না দিগদাৰ নাই মই মানুহ আহিলে তাত গাড়ী থৈ ইয়াত সোমাবলৈ নিদিয়ে মানে নিদিয়ে বাহিৰে বাহিৰে সোমাবলৈ দিব কিন্তু পাছত যদি পাৰ্মিশ্যন লৈ আহে আগতীয়াকৈ খবৰ দিয়া আহে তেতিয়া পাৰিম তেতিয়া সিহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্ট পঠিয়াই দিব ন লগত চিকিউৰিটি এইবোৰ কি শাক নিছে মে তো গয়া মাৰা আকে ইয়াহাৰে এইডোখৰ কি বুলি কয় ককিলামুখ এইটো বাওঁফালৰটো মথাউৰি আচ্ছা বানপানী প্ৰত্যেক বছৰে হয়নে এইটো মথাউৰিটো ক্ৰছ কৰে নাই তেতিয়াহ'লে এই ছাৰৰ ঘৰততো পূৰা পায় আমাৰ তাত পায়গে অঁ এশকুৱা লৈ যায় দেবেন দলৰ লগত আমি আহি আছোঁ এতিয়া মথাউৰি ককিলামুখত আৰু আমি এতিয়া শান্তি আশ্ৰমৰ একেবাৰে ওচৰত আছোঁ এতিয়া শান্তি আশ্ৰম গৈ পাম তাৰপিছত কোনোবা এঘৰতে গাড়ীখন থৈ আমি মোলাই ফৰেষ্টত পাম আমাৰ চিৰ আকাংক্ষিত মোলাই ফৰেষ্ট আমি পাই গ'লোহি ককিলামুখ পিকনিক স্পট 3 নং স্পাৰ পৰা 4 নং স্পাৰ পৰ্যন্ত বনভোজ খোৱা মদ্যপান কৰা নিষিদ্ধ দেই এইখন ব্ৰহ্মপুত্ৰৰ এৰাহুতি নহয় জানো ব্ৰহ্মপুত্ৰৰ এৰাহুতি ইয়াতে পিকনিক পাৰ্টি কেইটামান আছে এজ বিকজ টুডে ইজ ছানডে 28 জানুৱাৰী চ' মোলাই ফৰেষ্ট যাওঁ আমি যাব নেকি কোনোবা আহক নাযায় ক'ৰ পৰা আহিছে ঠিক আছে ঠিক আছে আকৌ যা এইখন মেচিন আছে নেকি অঁ এইটো এৰাহুতি নহয় জানো অঁ এইটো ঘাটটো কি বুলি কয় ককিলামুখ বুলিয়ে কয়নে So guys, हम अभी है कोकिलामुख घाट में और हम जा रहे हैं मोलाई फॉरेस्ट। So ये एखन नावखनक की नाव বুলি ক'ব এখনক এটো বুটবুটি এখন বুটবুটি নাও এটা প্ৰথমতে বঠা চলিছে তাৰ পিছত মেচিনটো চলিব আৰু আমি এই নদীখন ক্ৰছ কৰিম মানে ব্ৰহ্মপুত্ৰৰ এই এৰাহুতিখন ক্ৰছ কৰিম এই এৰাহুতিখন ক্ৰছ কৰি পেলাই আমি যাম মোলাই ফৰেষ্ট ये पानी किमान द আছে ইয়াত হয় নি ফুট ফুট আপোনাৰ খোজ কাবলৈ মন নাই আপোনালোকৰ কাৰণে এতিয়া ইমতে তালৈ পঠিয়াই